অমৰজ্যোতি পুথিভঁৰাল আমাৰ এই নুমলীগড় অঞ্চলৰ মৰঙী মৌজাৰ আদৰ্শ বিষ্ণুপুৰত স্থিত এই আদৰ্শ গাঁওখনৰ হৃদপিণ্ডস্বৰূপ আৱেগ এটা। এই অমৰজ্যোতি পুথিভঁৰাল 2000 চনতে প্ৰতিষ্ঠা কৰিছিলে এই গাঁৱৰে আদৰ্শ গাঁৱৰে বহুকেইজন ব্যক্তিয়ে, আৰু সেই ব্যক্তিসকলক আমি সোঁৱৰিছোঁ এইখনতে। আৰু এই অমৰজ্যোতি পুথিভঁৰালে আজি 25টা বছৰ গৰকিছে। এই 25টা বছৰক যি ৰূপালী ক্ষণ, এই ৰূপালী ক্ষণক আমি সময়ৰ শিলালিপিত খোদিত কৰি ৰখাৰ যত্নৰে এই গোটেই বছৰটোক আমি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিছোঁ। আৰু আজি শেষত 14 আৰু 15 নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে এই ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান হিচাপে আমি আয়োজন কৰি অনুষ্ঠিত কৰি আহিছোঁ। বিশেষ হিচাপে আমাৰ যোৱাকালিৰ ইতিমধ্যে আমাৰ বহুকেইটা কাৰ্যসূচী পাৰ হৈছে। আজিৰ আমাৰ বিশেষ কাৰ্যসূচী হিচাপে ইতিমধ্যে যি সাংস্কৃতিক শোভাযাত্ৰা আছিলে বহুকেইটা দলে সংযোগ কৰিছে, তেওঁলোকৰ আমাৰ এই শোভাযাত্ৰা ইতিমধ্যে শেষ হৈছে। আৰু ইয়াৰ পাছতে আজিৰ বিশেষ ব্যতিক্ৰমী অনুষ্ঠান হিচাপে পৰিগণিত হ'ব বুলি আমি আশা কৰিছোঁ আবেলিৰ আলাপ। আৰু সেই আবেলিৰ আলাপৰ বাবে আমি বিশেষভাৱে নিমন্ত্ৰণ জনাই আনিছোঁ ND24ৰ এডিটৰ ইন চিফ ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়া উপস্থিত থাকিব নিৰ্দিষ্ট বক্তা হিচাপে। লগতে উপস্থিত থাকিব আমাৰ আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে থকা বৰ্তমানৰ মাধুৰ্যমণ্ডিত বৰুৱা বিশিষ্ট সাহিত্যিক, তেখেত উপস্থিত থাকিব। লগতে গোলাঘাট জিলাৰ বিভিন্ন ক্ষেত্ৰত জড়িত সমল ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। এই যি আবেলিৰ আলাপ, সেই আবেলিৰ আলাপেও এই অমৰজ্যোতি পুথিভঁৰালৰ ৰূপালী জয়ন্তী বৰ্ষৰ যি সামৰণি অনুষ্ঠানত এক নতুন মাত্ৰা দিব বুলি আমি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।